এবাৰ মাত বাপা এবাৰ মাত এয়া এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন হাতত ফুল লৈ পুত্ৰৰ ফটোৰ সন্মুখত এইদৰে বুকু ভঙা কান্দোন আন্দোলনত আৰক্ষীৰ গুলীত নিহত দীপাঞ্জলৰ মাতৃৰ পৰিস্থিতি বেয়া বাপা তুমি নাযাবা পুত্ৰ দীপাঞ্জলক এইদৰেই কৈছিল মাতৃয়ে ল'ৰাজনে মোৰ যেতিয়া নাই ল'ৰাটো মোক একবাৰ মা বুলি মাত দিলে মোৰ কিমান মোৰ অন্তৰখনে শান্তি পালে হয় কিন্তু তোকাই মোকতো কোনোদিনে মোক মাত নিদিয়ে কিন্তু ৰাজ্যজুৰি হোৱা ব্যাপক আন্দোলনত আবেগ দমন কৰিব পৰা নাছিল দীপাঞ্জলে সেয়ে ওলাই আহিছিল স্বদেশ স্বজাতিৰ স্বাৰ্থত পৰিণতি মৃত্যু আন্দোলনত দমনৰ বাবে আৰক্ষীয়ে চলোৱা গুলীত প্ৰাণ গৈছিল দীপাঞ্জলৰ ছয়গাঁৱৰ দলৈপাৰাত ৰাজহুৱাকৈ আয়োজন কৰা আদ্য শ্ৰাদ্ধত সমবেত হল বিভিন্ন দল সংগঠন ৰাইজ দীপাঞ্জললৈ সকলোৱে জনালে শ্ৰদ্ধাঞ্জলি অন্ত্যেষ্টিক্ৰিয়াস্থলীত পুষ্পাঞ্জলি অৰ্পণ কৰিলে প্ৰতিজনে অনুষ্ঠিত হল সৰ্বধৰ্ম প্ৰাৰ্থনা আছুৰ উদ্যোগত অনুষ্ঠিত ৰাজহুৱা আদ্য শ্ৰাদ্ধত অংশ ললে ছয়গাঁৱৰ সৰ্বস্তৰৰ জনতাই ছয়গাঁৱৰ পৰা ৰূপম চৌধুৰী আৰু দেৱজিৎ ভূঞা প্ৰাগ নিউজ